আজি অসম আৰু বিদৰ্ভৰ মাজত অনুষ্ঠিত হোৱা ছয়দ মুস্তাক আলী ট্ৰফীৰ মেচখনত অসমে বিদৰ্ভক 58 ৰানত পৰাস্ত কৰে। খুবেই ভাল খেলিছে আজি অসম দলটোৱে। আজিৰ খেল খুব ভাল লাগিছে অসমৰ। আজি অসমৰ বলিঙে হওক বা বেটিঙে হওক সকলো ফালে ভাল হৈছে অসমৰ। আৰু যদি চাওঁ মেচখনত তেতিয়াহ'লে অসমে আজি প্ৰথম বেটিং কৰিছিল আৰু অসমে প্ৰথম বেটিং কৰিবলৈ আহি খুবেই ভাল খেলিছে। 175 ৰান কৰিছিল 7টা উইকেটত 20 অভাৰত। আৰু আব্দুল আজিজ কুৰেশ্বিয়ে খুব সুন্দৰ ইনিংছ খেলিছিলে 57 ৰানৰ এটা। নিহাৰ ডেকাও 52 ৰানৰ খুব সুন্দৰ ইনিংছ খেলিছিলে 32 বলতো। কুৰেশ্বিয়ে আৰু নিহাৰৰ মাজত 100ৰ ওপৰ পাৰ্টনাৰশ্বিপ আছিলে। আমি যদি অসমৰ আজি বেটিং কাৰ্ডখন চাওঁ তেতিয়াহ'লে সুমিত ঘাটিকাকৰ আজি 12 বলত 12 ৰান কৰি আউট হৈছে। প্ৰতুল শইকীয়া 5 ৰান কৰি আউট হৈছে 7 বলত। আব্দুল আজিজ কুৰেশ্বিয়ে খুব সুন্দৰ ইনিংছ খেলিছে 57 ৰানৰ 43 বলত। তাৰপিছত ৰিয়ান পৰাগে আজিও বেটিঙত বিফল, 5 ৰানহে কৰিছে 6 বলত। নিহাৰ ডেকা খুব সুন্দৰ খেলিছে 32 বলত 52 ৰান কৰিছে। খুবেই ভাল ইনিংছ খেলিছে নিহাৰ ডেকাই। সাহিল জৈনে 12 বলত 12 ৰান কৰিছে। তাৰপিছত আকাশ সেন গুপ্তাই শেষৰ ফালে আহি 7 বলত 14 ৰান কৰিছে। এটা ভাল 7 বলত 14 ৰান, এটা 4 এটা 6ৰে 14 ৰান কৰিছিল। আকাশ সেন গুপ্তাইতো এনেদৰে 175 ৰান কৰিবলৈ সক্ষম হৈছিল আজি অসম দলটোৱে। তাৰপিছত অসম দলৰ বলিঙো আজি খুব ভাল হৈছে। বিদৰ্ভই মাত্ৰ 117 ৰানহে কৰিব পাৰিলে। 17 অভাৰ 5 বলতে 117 ৰানত অল আউট কৰিছে। আজি বিদৰ্ভক খুব ভাল বলিং হৈছে অসম দলৰ। আমি যদি অসম দলৰ বলিং কাৰ্ডখন চাবলৈ যাওঁ তেতিয়াহ'লে মুক্তাৰ হোসেনে 4 অভাৰ 36 ৰান দি 3টাকৈ উইকেট লাভ কৰিছে। আৰু আজি মুক্তাৰ হোসেনে প্লেয়াৰ অফ দ্য মেচো পাইছে আজিৰ মেচখনত। লগতে আকাশ সেন গুপ্তাই 2 অভাৰ 5 বলত 12 ৰান 3টাকৈ উইকেট লৈছে। তো আকাশ সেন গুপ্তাই খুবেই অলৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ দিছে আজিৰ মেচখনত। তো লহকৰে 2 অভাৰত 20 ৰান দিছে। আব্দুল আজিজ কুৰেশ্বিয়ে 2 অভাৰত 12 ৰান দি এটা উইকেট লাভ কৰিছে। আব্দুল আজিজ কুৰেশ্বিয়ে খুব সুন্দৰ অলৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ আজিৰ মেচখনত। অভিনৱ চৌধুৰী 4 অভাৰত 20 ৰান দি 2টা উইকেট লাভ কৰিছে। শিৱশংকৰে 3 অভাৰত 16 ৰান দি এটা উইকেট লাভ কৰিছে। তো বলিঙত চাবলৈ গ'লে খুবেই ভাল বলিং হৈছে। মাত্ৰ 117 ৰানতহে অল আউট কৰি দিছে আজি বিদৰ্ভক অসম দলে। তো এই মেচখনত 58 ৰানত অসম দলে জয়লাভ কৰিছে। তো এইবাৰ 5খন মেচৰ ভিতৰত 2খন মেচত জয়লাভ কৰিছে অসম দলটোৱে। 3খন মেচত হাৰিছে আৰু 2খন মেচত জয়লাভ কৰি 8 পইণ্ট লাভ কৰিছে বৰ্তমান অসম দলটোৱে। তো চাবলৈ গ'লে যি 5খন মেচ অনুষ্ঠিত হৈ গৈছে অসম দলৰ, সেই 5খন মেচৰ ভিতৰত ক'ৰবাত নহয় ক'ৰবাত অসমৰ প্ৰত্যেকজন খেলুৱৈ ভাল খেলা দেখা গৈছে কোনোবাখন নহয় কোনোবাখন মেচত। কিন্তু আমি ৰিয়ান পৰাগৰ পৰা সেই খেল দেখিবলৈ পোৱা নাই। যিগৰাকী ৰিয়ান পৰাগক আমি জানো, যিগৰাকী ৰিয়ান পৰাগৰ পাৱাৰ হিটাৰক আমি জানো, যিগৰাকী ৰিয়ান পৰাগে বেটিঙৰ যিটো শক্তি, সেই শক্তিটোক জানো। কিন্তু এইবাৰ 5খনৰ ভিতৰত 5খনতো ফ্লপ দেখা গৈছে ৰিয়ান পৰাগক। তো আমি এটা ভাল ইনিংছ চাবলৈ অপেক্ষা কৰি থাকিব লগা হৈছে, কেৱল অপেক্ষা কৰি থাকিব লগা হৈছে। এখন মেচৰ পিছত সেইখন মেচত ভাল খেলিব কিজানি তেনেদৰে। কিন্তু এতিয়ালৈকে আমি অপেক্ষাতে আছোঁ। কিন্তু ৰিয়ান পৰাগৰ পৰা এটা ভাল ইনিংছ অহা নাই। আৰু এইবাৰ ৰিয়ান পৰাগে বলিঙো কৰা নাই। সেইটো আচলতে দৰকাৰো হোৱা নাই, কাৰণ প্ৰয়োজনো হোৱা নাই। কাৰণ অসমৰ বলিং খুবেই যথেষ্ট ভাল হৈছে এইবাৰ। চাবলৈ গ'লে 5খন মেচৰ ভিতৰত এখন মেচত কিন্তু অসমৰ বল বেয়া হোৱা দেখিবলৈ পোৱা গৈছিলে। যোৱা মেচখনত মুম্বাইৰ লগত, সেইখন মেচতে 200ৰ ওপৰ ৰান খাইছে অসমৰ বলাৰসকলে। বাকী 4খন যি মেচ খেলিছে সেই 4খন মেচত কিন্তু অসম দলৰ বলিং খুব ভাল হৈছে। তো আজিৰ মেচখনত যদি চাওঁ আব্দুল আজিজ কুৰেশ্বিয়ে, নিহাৰ ডেকা, আকাশ সেন গুপ্তা, মুক্তাৰ হোসেন এইকেইগৰাকী খেলুৱৈৰ নাম ল'বই লাগিব। খুব ভাল খেলিছে। নিহাৰ ডেকা আৰু আব্দুল আজিজৰ মাজত 100ৰ ওপৰ পাৰ্টনাৰশ্বিপ আছিলে। বা তাৰপিছত মুক্তাৰ হোসেন, আকাশ সেন গুপ্তাৰ খুব সুন্দৰ বলিং, বাকী কেইগৰাকী বলিং খুব ভাল কৰিছে। তো এইগৰাকী খেলুৱৈৰ নাম ল'বই লাগিব। আৰু য়ং টেলেণ্ট হয় অসমৰ ভৱিষ্যত হয় নিহাৰ ডেকা। আৰু বাকী কেইগৰাকী খেলুৱৈ অসমৰ ভৱিষ্যত হয়। মুক্তাৰ হোসেনৰ কথাটো ক'বই লাগিব। ভাল লাগিলে আজিৰ মেচখন চাই, খুবেই ভাল লাগিলে। আৰু এটা টিম ৱৰ্ক আছিলে আচলতে আজি অসম দলটোৰ। আৰু এইটো কাৰণে ভাল লাগিছে যে আমি অকল এগৰাকী ৰিয়ান পৰাগৰ ওপৰত ভৰসা কৰা নাই। বাকী কেইগৰাকী খেলুৱৈ ভাল খেলি মেচখন জিকাইছে, সেইটো কাৰণে ভাল লাগিলে। বাকী ৰিয়ান পৰাগক সদায় ছাপোৰ্ট কৰি যাওঁ। ৰিয়ান পৰাগৰ সদায় ভাল ইনিংছ খেলাটো বিচাৰোঁ। আশা কৰিম যে নেক্সট মেচখনত সেই যিটো আমি অপেক্ষা কৰি আছোঁ, সেই অপেক্ষাৰ অন্ত পৰিব আৰু নেক্সট মেচখনত ভাল খেলিব। আৰু সেইখন মেচত অসম দলক জিকাব ৰিয়ান পৰাগে। কেপ্টেইন হিচাপেতো ভাল কৰিছে আজি মেচখনত। আৰু 6 তাৰিখে আছে নেক্সট মেচখন অসম দলৰ উৰিষ্যাৰ লগত। গতিকে চাই থাকিব, সেইখন মেচৰ আপডেট লৈ আহিম। ভিডিঅ' বোলে ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।